নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আৰম্ভ কৰিব লৈছোঁ ধনচন্দ্ৰ দাসদেৱৰ উপন্যাস মল্লিকা দাসৰ দ্বিতীয় অধ্যায়। ভগৱানৰ ৰাজ্যত দিন আৰু ৰাতি, আলো আৰু আন্ধাৰৰ সৃষ্টি দেখিও একোজন লক্ষপতি লোকে বিচাৰে জীৱন ভৰা সুখকেই, কিন্তু পাই জানো? দুখ ধনৰ কোদালেৰে আঁতৰাই দিয়া বস্তু নহয়, আৰু সুখো সোণৰ নৰ্দমা খান্দি ঘৰলৈ লৈ অহা বস্তু নহয়। দিন আৰু ৰাতিৰ দৰে মানুহৰ জীৱনত সুখ দুখৰ উদয় হয়, ঠিক কোনোবা এক কালৰ ঘণ্টা ধ্বনিত। তুলসী শৰ্মাৰ দৌলত লক্ষ্মী গৃহপ্ৰৱেশ কৰিছিল যদিও তেওঁৰ এটা কাৰণত জীৱনত সুখ নোহোৱা হৈছিল। সেয়ে হ'ল তেওঁৰ একমাত্ৰ ৰুগ্না পত্নী কমলা দেৱী। সদায় এটানে এটা অসুখ বিসুখ তেওঁৰ লাগি আছেই। পুতেক ধীৰেন শৰ্মাৰ জন্মৰ পিছৰ পৰাই তেওঁৰ প্ৰসূতি ৰোগত ভুগিবলগীয়া হ'ল। নানা প্ৰকাৰ চিকিৎসাটো তেওঁ ভাল নাপালে। এনেকৈয়ে দিনক দিনে তেওঁৰ শৰীৰ ভাগি পৰিল। তেওঁৰ সুন্দৰ সুচাৰু ডাঠ চুলিকোছাও এডাল দুডালকৈ প্ৰায় নোহোৱা হৈ আহিল। মুখমণ্ডল বিকৃত ৰূপ ধাৰণ কৰিলে। যৌৱন উচিত লাৱণ্য দেহ একেবাৰে ক্ষীণাই শুকাই মাত্ৰ ৰলগৈ অস্থিপুঞ্জখিনিহে। এনেকৈ লাহে লাহে তেওঁৰ হৈ আহিল হাৰ্টৰ ট্ৰাবলছ। তুলসী শৰ্মাই ধন পানী কৰিলে তেওঁৰ কাৰণেই, তথাপিতো যে ভাল নহ'ল কিয় কোনে ক'ব? বিচনাতলৰ ডাঙৰ পাচিটোত এপাচি বটল দেখিলে এখন ফাৰ্মাচীলৈ অহা ঔষধবোৰ যেনহে লাগি উঠে। হাৰ্টৰ অসুখত কেইবাবাৰো তেওঁৰ টানেই গৈছিল। ওচৰৰ লোকজন কেইবাবাৰো দৌৰা দৌৰি কৰি আহিবলগীয়া হৈছিল। পিছে এতিয়া আৰু তেওঁৰ তেনেকৈ টান কৰা বুলি শুনিলেও আনকি হঠাৎ মানুহ দুনুহ নহা পালত পৰিল। হস্কিল মস্কিল মাজে সময়ে সেই আদিত্যহে আহি থাকে। ৰাতি কেতিয়াবা পৰ পাল দিবলৈ হ'লেও সিয়েহে। ইফালে সি প্ৰেছৰ পিয়নৰ কামতো ওৰে দিন মূৰ কামোৰ দি লাগি থাকিব লাগে। বায়েকৰ খবৰ শুনি ৰমলাও আহিছিল যমুনা মুখৰ পৰা। দুটা শিশুপুত্ৰৰ সৈতে বিধৱা হৈ থকা তেওঁৰো বেছি দিন হোৱা নাই। কেঁচুৱা দুটাৰ আলমৰাৰ বাহিৰেও বাইদেউৰ তেওঁ যথেষ্ট শুশ্ৰূষাৰ ভাৰ লৈছিলহি। ৰন্ধা বঢ়াৰ পৰা কাঁহী বাতি বাচন বৰ্তন, আনকি বায়েকৰ ৰোগশয্যাৰ কানি কাপোৰ আদি ধোৱালৈকে ৰমলাৰ মূৰৰ ওপৰেদিয়েই গ'ল। ক'ব নোৱাৰোঁ চাকৰ তেওঁলোকৰ ঘৰত কিয় থাকিবলৈ টান পায়। হয়তো খুব বেছি 2 মাহ। হৃদপিণ্ডৰ অসুখৰ ৰোগীৰ কেতিয়া কোন মুহূৰ্তত কি হৈ যায় আনকি ডাক্তৰেও ক'ব নোৱাৰে। কমলা দেৱীক শয্যা ত্যাগ কৰিবলৈ ডাক্তৰে বাৰে বাৰে মানা কৰিছে, কিন্তু তেওঁ বাহিৰ ফুৰিবলৈ যাবলগীয়া হ'লে নিজে বল কৰি হ'লেও উঠি গৈ বাহিৰত শৌচ প্ৰস্ৰাৱ কৰিলেহে তেওঁ হেনো শান্তি পায়। এয়ে আছিল তেওঁৰ ডাক্তৰৰ পৰামৰ্শৰ বিৰুদ্ধাচৰণ। তেওঁ যে বাহিৰলৈ ওলাই যোৱা অভ্যাসগত হৈ আছিল। প্ৰেছত কৰ্মব্যস্ত থকাৰ কাৰণে তুলসী শৰ্মাই সিমান ততকে নাপাইছিল। ৰমলাই কেইদিন মানা কৰিছে শুনে জানো? ফাগুন মাহ। বাহিৰত পৃথিৱীখন একেবাৰে বদলি গৈছে। ৰিব ৰিবকৈ পছুৱাৰ আগ চাটি পেলাইছে। শীতৰ ঠেৰেঙা ধৰণী লাহে লাহে বিদায় হৈ যাব ধৰিছে। শীত গৰমৰ সুন্দৰ সংগম। শীতৰ ঠেৰেঙাত মুচকচ গৈ থুপুৰি মাৰি থকা তৰুলতাবোৰে লাহে লাহে চকু মেলিব ধৰিছে। এনেকুৱা দুপৰীয়া এটাত নিশা উজাগৰ কৰি বগা পাইজামাটো আৰু হাত চুটি গেঞ্জিটোকে পিন্ধি ঘৰ দিয়া চেক কম্বলখন লৈ ধীৰেন নিধালে টোপনি গৈছে। ৰুগ্না মাকৰ একেবাৰে কাষৰ ৰুমটোতে।
দুয়োটা ৰুমৰ মাজত সেউজীয়া পৰ্দাখনিয়ে মাত্ৰ ধীৰেন শোৱা কোঠালিটোৰ পৰা মাকৰ দেখাত বাধা দি আছিল। সেইদিনা ৰমলাও ৰাতি উজাগৰ কৰি কমলা দেৱীৰ কাষতে বহি হাউতকৈ টোপনিয়াবলৈ ধৰিছিল। ৰমলাৰ আৰু সহ্য নহ'ল। তেওঁ আহি ওচৰৰ হেলনীয়া চকীখনতে বহি ঘাৰটো বেকা কৰি নিধালে শুই গ'ল। কমলা দেৱীক কেতিয়া আপোন মনে বাহিৰলৈ ওলাই গ'ল কোনেও নাজানিলে। আকৌ তেওঁ হাতত সাৰে ভৰিত সাৰে আহি বিচনাত বাগৰ পৰিলহি। তেওঁ হঠাৎ কিবা এটা অজানা অস্বস্তিবোধ কৰিব ধৰিলে। বগা ক'লা মিহলি পখৰা দিনৰ মহ এটাই ৰমলাৰ কপালখনত খাই থাকোঁতে ৰমলাই টোপনিতে কপালখন মোহাৰি দিলে। তেওঁৰ অলপ নিদ্ৰাভংগ হোৱা দি হ'ল আৰু এইডাল কিমাননো নাচি থাকোঁ বুলি বাওঁ চকুটোত জোৰকৈ এটা থাপৰ মাৰি দিলে। কমলা দেৱীয়ে তেতিয়ালৈকেও নিজ অস্বস্তিবোধৰ কথা ৰমলাক কৈ উঠা নাই। কমলা দেৱীৰ শিতানৰ অলপ ওখ টেবুলখনত টাইমপিচ ঘড়ীটোৱে 12 বজা অতিক্ৰম কৰি গুচি গ'ল। তাৰ পিছৰে পৰাই ঘৰটো কিবা এটা ভয়াৱহ গহীন যেন হৈ পৰিল। টাইমপিচ ঘড়ীটোৱে তাৰ দুয়োখন হাতেৰে আঙুলিৰ পাপবোৰত যেন মিনিট ছেকেণ্ডৰো কোনো এক নিৰ্দিষ্ট কাললৈ অতি দ্ৰুত বেগে গণি যাব ধৰিলে। ঔষধৰ বটলবোৰ যেন নিস্পন্দ সাৱধান হৈ ৰৈ গৈছে। বেদনাৰ আধা ভগা দুখৰখিনিয়ে টেবুলৰ ওপৰত যেন হাঁ কৰি মুখ মেলি কিবা বিপৰ্যয় ভাবিছে। ঘৰটো অকস্মাত এনে হৈ গ'ল কিয়? সিহঁত সকলোবোৰেই যেন এক কণ্ঠে ক'ব ধৰিছে আৰু কিছু পিছতেই যেন সিহঁতবোৰৰ আৰু কোনো প্ৰয়োজন নহ'ব। কমলা দেৱীয়ে অস্বস্তি অশান্ত বোধেৰে খেহাই ভনীয়েকক মাত দিলে, ৰামী ওচৰলৈ আহ, ধীৰক মাতি দে, মোৰ বুকুখন দেখোন বৰ বেয়া লাগিছে। ৰমলা লৰালৰিকৈ বিচনাৰ একাষে বহিলগৈ। বাইদেউ কি হৈছে? ধীৰক মাতি দে। ৰমলাই বায়েকৰ বুকুখন মোহাৰি থকা অৱস্থাৰ পৰা ওচৰৰ ধীৰো শুই থকা ৰুমলৈ যাব উঠোঁতেই গাৰ পৰা কম্বলখন দৌৰিকৈ পেলাই দি দৌৰি সোমাই আহিল ধীৰেন। সি শুইছিল যদিও তাৰ এখন কাণ প্ৰতি মুহূৰ্ততে মাকৰ প্ৰতি সজাগ ৰাখিছিল। মাকৰ ওচৰ চাপি ক'লে, কি হৈছে মা? এক সকৰুণ দৃষ্টিৰে ধীৰনৰ মুখলৈ সজল চকুৰে চাই কমলাই অস্পষ্টভাৱে খেহাই অতি দুৰ্বলভাৱে ক'লে, উশাহটো চুটি লাগিছে। ধীৰু দেউতাৰক মাত, ডাক্তৰলৈ খবৰ দিয়ক, দাসবাবুকো লৈ আহ। তেওঁৰ মুখমণ্ডল কিবা এক বিবৰ্ণ হৈ আহিল। ধীৰেন শৰ্মাৰ বুকুত অকস্মাত এচাটি প্ৰচণ্ড ধুমুহাই তোলপাৰ কৰি তুলিলে। কিং কৰ্তব্য বিমূঢ় হৈ সি চেণ্ডেল এৰি দৌৰি আহিল প্ৰেছ ঘৰলৈ। দুৱাৰদলিৰ বাটামত উজুটি খাই তাৰ আঙুলি এটা এফাল এৰি গ'ল। সি তাকো ভূক্ষেপ নকৰি দেউতাকৰ ওচৰ পালেগৈ। দেউতা আহক, এতিয়াই আহক, মাৰ কি হৈছে চাওকহি। সি আকৌ উন্মাদৰ দৰে সম্পাদক বহা ৰুমটোলৈ বিচাৰি গ'ল শংকৰলালক। তেখেত নাই, মাত্ৰ চকীখনত আছে তেওঁ এৰি থৈ যোৱা চাদৰখন। সি ইফালে সিফালে চাই প্ৰেছ ঘৰৰ মাজত এজন কম্পজিটৰৰ কাষতে থিয় হৈ কিবা কৈ থকা দেখিলে শংকৰলালক। সি দৌৰি গ'ল তালৈকে। খুৰাদেউ আহকচোন, আহক, মা কেনে হৈ গৈছে চাওকহিচোন। শংকৰলালৰ হাতখনত টানি জোৰ কৰি আনিবলৈ চেষ্টা কৰি পুনঃ সি দৌৰি আহি মাকৰ ওচৰ চাপিলহি। ৰমলাই চকুপানী মচি কমলাৰ বুকুখন মোহাৰি দি আছে। উশাহ নিৰোধ কৰি দৌৰি কৰি আহিল শংকৰলাল আৰু তুলসী শৰ্মা। ধীৰেন শৰ্মাৰ ঠিক বিপৰীত ফালে আহি বিচনা কাষত বহিল সি তুলসী শৰ্মা। শংকৰলাল বিচনাৰ একাষে থিয় হৈ
কমলা দেৱীক ভয়ে ভয়ে চাবলৈ ধৰিলে। কমলা দেৱীৰ বৰ সংকটজনক অৱস্থা। তুলসী শৰ্মাই কি কৰিব কি নকৰিব তেওঁ থৰকাচুটি নোহোৱা হ'ল। প্ৰেছৰ য'ত যেনেকৈ আছিল কৰ্মচাৰীবিলাকে তেওঁলোকৰ কাম কাজবোৰ তেনেকৈ পেলাই থৈ ঘৰ ভিৰ কৰিলেহি। শংকৰলালেও উপায়বিহীন হৈ প্ৰেছৰ এজন কম্পজিটৰ মহানন্দ শৰ্মাক আদেশ দিলে চহৰৰ ডাক্তৰ সন্তোষ দাস গুপ্তক তদন্তে মাতি আনিবলৈ। মহানন্দই প্ৰেছৰ পূৰ্বাচল লিখা চাইকেলখনকে লৈ বিজুলী সঞ্চাৰে নগাঁও টাউনলৈ ৰাওনা হৈ আহিল। মৃত্যুমুখী লোকসকলৰ আত্মাবিলাকে মৃত্যুৰ কিছু পূৰ্বৰ পৰাই জীৱনৰ অন্তিম ধ্বনি শুনিবলৈ পায়। কমলা দেৱীৰ অশ্ৰু ভাৰাক্ৰান্ত নয়নৰ পৰা বাগৰি গ'ল দুধাৰি লোটক ধাৰা। তুলসী শৰ্মাৰ হাতখনি থৰক বৰককৈ ধৰি ওঠটো কঁপাই কঁপাই তেওঁ অতি কষ্টেৰে কৈ গ'ল, স্বামী আহিলোঁ, ধীৰুক এৰিলোঁ, আপুনি চাব। এনেতে চকুৰ আগতে তেওঁ শংকৰলালক দেখি কিবা ইংগিতেৰে তেওঁৰ হাতখন ধৰিবলৈ নিজৰ হাতখনেৰে কিবা এটা যেন অযথা চেষ্টা কৰিলে। তেওঁ লগ পালে শংকৰলালৰ হাতখনি। গাত সাৱটি ধৰি থকা ধীৰেনৰ হাতখনৰ ওপৰতে শংকৰলালৰ হাতখন দি ক'লে, মোৰ ধীৰু ৰ'ল, আপুনি চাব তাক। তেওঁৰ আৰু কথা ক'ব নোৱাৰিলে। হঠাৎ হৃদপিণ্ড বন্ধ হৈ গ'ল। তেওঁ গাৰুটোৰ ওপৰত অকস্মাৎ ডিঙিটো বেঁকা কৰি নিস্পন্দ হৈ ৰ'ল। মুহূৰ্ততে ঘৰ হাহাকাৰত পৰিণত হ'ল। কান্দোনৰ ৰোলে উৰুমি লাগি উঠিল গোটেই ঘৰটো। ডাক্তৰৰ প্ৰয়োজন অনৰ্থক হ'ল। ধীৰেন শৰ্মা মাকৰ ভৰি দুখনিত ধৰি উদ্ভ্ৰান্তৰ দৰে যি পাই তাকেই ইনাই বিনাই কান্দিবলৈ ধৰিলে। তুলসী শৰ্মা আন এটা কোঠাৰ হেলনীয়া ইজি চেয়াৰখনত বহি মুখ ঢাকি অশ্ৰু সম্বৰণ কৰি থাকিল। শংকৰলালে কাক কি সান্তনা দিব? সান্তনা দিলেও সি যেন দুখৰ কাষত ফুলগন্ধ। তথাপি তেওঁ সুখ সামৰিব নোৱাৰি ধীৰেনক কৈ উঠিল, কান্দা ধীৰু, যিমান পাৰা কান্দা। জীৱনৰ এনে অশ্ৰু মহোৎসৱ আৰু কোনোদিনেই নাপাবা। ভগৱানৰ সৃষ্ট চকু পানী জমা হৈ থাকে মানুহৰ জীৱনত, বিশেষকৈ মাতৃ পিতৃ বিয়োগৰ সন্তাপ সমাধানৰ নিমিত্তেই। ধীৰেন শৰ্মাৰ প্ৰতি এইখিনিতে শংকৰলালে হঠাৎ মনে মনে ভাবি উঠিছিল যে এখনি সুস্থিৰ শান্ত পৃথিৱীৰ কাৰণে তাৰ পূৰ্বৰ এটা প্ৰচণ্ড ধুমুহা প্ৰবাহৰ নিতান্ত আৱশ্যক। প্ৰেছৰ কৰ্মচাৰীসকলক আৰু কোনো আদেশ দি ছুটি দিবলগীয়া নহ'ল। ওচৰৰ আত্মীয় স্বজন আহি তুলসী শৰ্মাৰ ঘৰ ভৰি পৰিলহি। চিনাজনা ভদ্ৰলোক ভদ্ৰ মহিলা সকলৰতো কথাই নাই। বাহিৰত বাটত জুমে জুমে মানুহৰ ফু ফু ভা ভাকৈ নানা ৰকমৰ নানা আলোচনা চলিবলৈ ধৰিলে। লাহে লাহে সন্ধিয়া ঘনাই আহিল। কৃষ্ণ নৱমী নিশা ৰাতিৰ এন্ধাৰত ধীৰেন শৰ্মাই মাকৰ শেষ বিদায়ৰ বাটত এডালি জোৰৰ অকণমান পোহৰেৰে বাট দেখুৱাই লৈ গ'ল সেই কলং পাৰৰ বগৰী গছজোপাৰ তললৈকে। বিজয়া দশমীৰ বিসৰ্জনৰ শূন্য মণ্ডপৰ দৰে শূন্য হৈ জয় পৰি গ'ল তুলসী শৰ্মাৰ আনন্দমুখৰ ঘৰখন। ধন্যবাদ। আজিৰ দ্বিতীয় অধ্যায়টো ইমানতে অন্ত পৰিল। মল্লিকা দাস 1969 চনতে লিখা ঔপন্যাসিক ধনচন্দ্ৰ দাসদেৱৰ এখন সুন্দৰ উপন্যাস মল্লিকা দাস। তাৰে আজি দ্বিতীয় অধ্যায়টো আপোনালোকলৈ আগবঢ়ালোঁ। কেনে পালে জনাব। পৰৱৰ্তী অধ্যায়সমূহো এইদৰে আপোনালোকলৈ আগবঢ়াই যাম। আজিলৈ আহিছোঁ। ধন্যবাদ।